বন্ধুসকল নমস্কাৰ ইণ্ডিয়ান এক্সাম ক্ৰেকাৰ চেনেলটোলৈ সুস্বাগতম আজি আলোচনা কৰিবলৈ লোৱা হৈছে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ প্ৰিভিয়াছ ইয়াৰ জিকে প্ৰশ্নখিনি তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথমটো প্ৰশ্নত দিয়া আছে যে ইন আসাম হাউ মাছ পাৰ্চেণ্ট এৰিয়া ইজ কভাৰ্ড বাই ফৰেষ্ট এটা কোৱা হৈছে যে অসমৰ কিমান শতাংশ অঞ্চল বা কিমান শতাংশ এলেকা ফৰেষ্টে আগুৰি আছে অৰ্থাৎ অৰণ্যই আগুৰি আছে তে আমি জানো যে অসমৰ মুঠ মাটিকালি হৈছে 78.438 কিলোমিটাৰ স্কয়াৰ তে মুঠ মাটিকালি আছে ইমান আৰু ইয়াৰে 26.832 কিলোমিটাৰ স্কয়াৰ কি আছে অৰণ্যই আগুৰি আছে গতিকে আমি এই হিচাপত চাব গ'লে আমাৰ অপশন এ অৰ্থাৎ 34.21% এলেকা বা অঞ্চল অসমৰ অৰ্থাৎ অৰণ্যই আগুৰি আছে তে শুদ্ধ উত্তৰ হৈছে এ 34.21% তে আমি নেক্সট কুৱেশ্যনটোলৈ গৈছো আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে যে দি হোৱাইট ৰিভলিউশ্যন ইজ এছ'চিয়েটেড উইথ দ্য নেম অফ এটা কোৱা হৈছে যে হোৱাইট ৰিভলিউশ্যন কোনটো নামৰ সৈতে জড়িত এছ'চিয়েটেড অৰ্থাৎ কোনটো নামৰ সৈতে জড়িত হৈ আছে তে হোৱাইট ৰিভলিউশ্যন ডক্টৰ ভাৰ্গিছ কুৰিয়েনৰ নামৰ লগত জড়িত হৈ আছে গতিকে অপশন সি হৈছে শুদ্ধ উত্তৰ ডক্টৰ ভাৰ্গিছ কুৰিয়েনৰ সৈতে হোৱাইট ৰিভলিউশ্যন নামটো কি হৈ আছে এছ'চিয়েটেড হৈ আছে আমি নেক্সট কুৱেশ্যনত গৈছো আমাৰ নেক্সট কুৱেশ্যনত দিয়া আছে দি মহাত্মা গান্ধী সেতু ইজ অন দি ৰিভাৰ তে কোৱা হৈছে যে মহাত্মা গান্ধী সেতু কোনখন নদীৰ ওপৰত আছে তে মহাত্মা গান্ধী সেতু গংগা নদীৰ ওপৰত আছে গতিকে অপশন সি হৈছে কাৰেক্ট এনসাৰ তে মহাত্মা গান্ধী সেতু কোনখন নদীৰ ওপৰত আছে যে মহাত্মা গান্ধী সেতু গংগা নদীৰ ওপৰত আছে আমি নেক্সট কুৱেশ্যনত আহিছো আমাৰ নেক্সট কুৱেশ্যনত দিয়া আছে So which one of the following is not a tiger reserve in Assam? কি বুলি কৈছে যে টাইগাৰ ৰিজাৰ্ভ ইন আসাম মানে তলৰ কোনখন টাইগাৰ ৰিজাৰ্ভ নহয় মানে বাঘ সংৰক্ষণ বনাঞ্চল নহয় বুলি কৈছে মানে অসমৰ তে আমি জনাত মানস টাইগাৰ ৰিজাৰ্ভ হয় নামেৰিও হয় আৰু কাজিৰঙাও হয় কিন্তু ডিব্ৰু চৈখোৱা অসমৰ টাইগাৰ ৰিজাৰ্ভ নহয় গতিকে অপশন ডি ডিব্ৰু চৈখোৱা হৈছে কাৰেক্ট এনসাৰ তে আমি পিছৰটোত আহিছো পিছৰ প্ৰশ্নটোত আমাৰ দিয়া আছে যে এটো ঠিক আগৰটোৰ নিচিনাই হৈছে সেম প্ৰশ্ন ইয়াতে দিয়া আছে যে which one of the following is not an elephant reserve in Assam আগৰটো আছিল টাইগাৰ ৰিজাৰ্ভ নহয় আৰু ইয়াত প্ৰশ্ন কৰা হৈছে যে এলিফেন্ট ৰিজাৰ্ভ নহয় অৰ্থাৎ হাতী সংৰক্ষণ বনাঞ্চল নহয় ইয়াতে চিৰাংৰিপু এটো হাতী সংৰক্ষণ বনাঞ্চল হয় সুনিতপুৰ হয় আৰু দিহিং পাটকাইও হয় কিন্তু পবিতৰাখন নহয় গতিকে শুদ্ধ উত্তৰটো হৈছে পবিতৰা তে পবিতৰা অসমৰ এলিফেন্ট ৰিজাৰ্ভ নহয় আমি নেক্সট কুৱেশ্যনত গৈছো আমাৰ পিছৰটো প্ৰশ্নত দিয়া আছে যে which of the following countries has the largest reserve of coal যে তলৰ কোনখন মানে দেশৰ আটাইতকৈ ডাঙৰ কি আছে কয়ল ৰিজাৰ্ভ আছে মানে কয়লাৰ ৰিজাৰ্ভ আছে তে ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হৈছে ইউ এছ এ অৰ্থাৎ আমেৰিকা তে আমেৰিকাৰ আটাইতকৈ কি আছে যে ডাঙৰ কয়লাৰ ৰিজাৰ্ভ আছে তাৰ পিছত আমি নেক্সট কুৱেশ্যনত গৈছো আমাৰ নেক্সট কুৱেশ্যনত দিয়া আছে So which one of the following elements is found in highest quantity in the crust of earth এটা খুদা হৈছে যে which one of the following elements তলৰ কোনটো উপাদান আমাৰ ইয়াতে উপাদান কিটা দিয়া আছে যে ইয়াত খুদা আছে যে তলৰ কোনটো উপাদান পৃথিৱীৰ উপৰিভাগত the crust of earth পৃথিৱীৰ উপৰিভাগত হাইয়েষ্ট কোৱান্টিটি অৰ্থাৎ বেছি পৰিমাণে পোৱা
যায় তে অক্সিজেন সিলিকন এলুমিনিয়াম আইৰণ আমাৰ চাৰিটা অপচন দিয়া আছে তে আমাৰ শুদ্ধ অপচনটো হৈছে অক্সিজেন তে পৃথিৱীৰ উপৰিভাগত অক্সিজেন বেছি পৰিমাণে পোৱা যায় আমি যদি পাৰ্চেন্টেজ চাব যাওঁ তে অক্সিজেনৰ পাৰ্চেন্টেজ হৈছে 46.1% অক্সিজেনৰ পৰিমাণ 46.1 অক্সিজেন ঠিক তেনেকে আমাৰ সিলিকনৰ পৰিমাণ হ'ল 28.2% এলুমিনিয়ামৰ পাৰ্চেন্টেজ হ'ল 8.23% আইৰণৰ পাৰ্চেন্টেজ হ'ল 5.63% ঠিক তেনেকে কেলছিয়ামৰ পাৰ্চেন্টেজ হ'ল 4.15% ঠিক তেনেকে সোডিয়াম আছে সোডিয়ামৰ পাৰ্চেন্টেজ হ'ল 2.36% তাৰ পিছতে আছে ম্যাগনেসিয়াম আমাৰ ম্যাগনেসিয়ামৰ পাৰ্চেন্টেজ হৈছে 2.33% আমাৰ পটাছিয়াম আছে পটাছিয়ামৰ পাৰ্চেন্টেজ হ'ল 2.09% তাৰ পিছত আমাৰ টাইটেনিয়াম আছে টাইটেনিয়ামৰ পাৰ্চেন্ট হ'ল 0.565% তাৰ পিছত আমাৰ হাইড্ৰোজেন আছে হাইড্ৰোজেনৰ পাৰ্চেন্টেজ হ'ল 0.14% আৰু ইয়াকে অতি কম মাত্ৰাত পৃথিৱীৰ উপৰিভাগত পোৱা যায় অৰ্থাৎ হাইড্ৰোজেন 0.14% পোৱা যায় আৰু আটাইতকৈ বেছি পোৱা যায় অক্সিজেন আমাৰ শুদ্ধ অপচনটো হৈছে এ শুদ্ধ কাৰেক্ট আনসাৰ গতিকে অক্সিজেন বেছি পৰিমাণে পোৱা যায় আমাৰ নেক্সট কোৱেশ্চন আছে যে which one of the following states of India shares boundaries with 6 other states যে তলত দিয়া ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যই নিজৰ সীমাক কি কৰিছে শেয়াৰ কৰিছে 6 other states মানে 6খন আন ৰাজ্যৰ সৈতে নিজৰ সীমাক অৰ্থাৎ বাউণ্ডেৰীক শেয়াৰ কৰিছে তে আমাৰ শুদ্ধ উত্তৰটো হৈছে ছত্তীশগড় তে ছত্তীশগড়ে নিজৰ সীমাক কি কৰিছে 6খন আন ৰাজ্যৰ সৈতে শেয়াৰ কৰিছে আমাৰ নেক্সট কোৱেশ্চন হৈছে যে which one of the following is the smallest state in India in terms of population কৈছে যে প্ৰশ্নটো ভালদৰে বুজি ল'ব আপোনালোকে যে in terms of population বুলি কৈছে কৈছে যে মানে তাত জনসংখ্যাৰ ফালৰ পৰা তলত দিয়া কোনখন ষ্টেট অৰ্থাৎ ভাৰতবৰ্ষৰ কোনখন ৰাজ্য মানে আটাইতকৈ সৰু বুলি কৈছে স্মলেষ্ট বুলি কৈছে তে জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষৰ আটাইতকৈ সৰু ৰাজ্যখন হৈছে সিকিম গতিকে বি অপচন কাৰেক্ট এনসাৰ গতিকে এনসাৰ হৈছে বি সিকিম হৈছে কাৰেক্ট অৰ্থাৎ জনসংখ্যাৰ ফালৰ পৰা সিকিম হৈছে ভাৰতবৰ্ষৰ এখন সৰু ৰাজ্য কিন্তু এইখিনিতে আপোনালোকৰ জ্ঞাতাৰ্থে মই আৰু দুটামান কথা ক'ব বিচাৰিছো সিকিম হৈছে সৰু আৰু ই হৈছে স্মলেষ্ট সিকিম আৰু লাৰ্জেষ্ট হৈছে কি ইউপি অৰ্থাৎ উত্তৰ প্ৰদেশ হৈছে লাৰ্জেষ্ট কোন কিহৰ ফালৰ পৰা পপুলেশনৰ ফালৰ পৰা ইউপি হৈছে লাৰ্জেষ্ট তাৰ পিছত যদি আমি এৰিয়া ফালৰ পৰা চাব যাওঁ তে এৰিয়াৰ ফালৰ পৰা লাৰ্জেষ্ট হয় ৰাজস্থান কি হয় ৰাজস্থান আৰু স্মল হ'ল অৰ্থাৎ এৰিয়া ফালৰ পৰা স্মল হৈছে গোৱা এইগিটাও আপোনালোকে মনত থৈ দিব হয়তো পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন দিব পাৰে ঠিক আছে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চন দিয়া আছে যে which state in India has the largest forest cover এটা কোৱা হৈছে যে কোনখন জিলা which state কোনখন জিলা in India ভাৰতবৰ্ষৰ has largest forest cover মানে আটাইতকৈ বেছি ফৰেষ্ট কভাৰ কৰি আছে বা ফৰেষ্টে আগুৰি আছে কোনখন জিলাত
এতিয়া ভাৰতবৰ্ষ অৰ্থাৎ মধ্যপ্ৰদেশক বেছি ফৰেষ্টে আগুৰি আছে, গতিকে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। আৰু ই হৈছে যে লাৰ্জেষ্ট ফৰেষ্ট কভাৰ অৰ্থাৎ ভাৰতবৰ্ষৰ। নমস্কাৰ বন্ধুসকল, এনেবোৰ ভিডিঅ' ভৱিষ্যতলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা ঘণ্টাৰ বুটামটো টিপি দিব। ধন্যবাদ।